দেৰগাঁৱৰ এগৰাকী শিল্পীৰ হাতত প্ৰাণ পাইছিল আইমণি মইনাজানে। ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ লগে লগে পিৰালি চকু পালেহি অসমীয়া বাপুতি সাহোন ভোগালী বিহু। বিহু বুলি ক'লে মনত পৰে অতীতৰ সেই দিনবোৰ। বিহু আগে আগে মুক্তি পাইছিল আইমণি মইনাজান, জানমণিৰ আদিৰ দৰে বিহুৰ কেছেট আৰু ডিছ। অসমীয়া গ্ৰাম্য জীৱনৰ ওপৰত সৃষ্টি হোৱা আইমণি আৰু মইনাজানে ৰাইজৰ মাজত বিশেষ মৰম বুটলিবলৈ সক্ষম হৈছিল। সেই সময়ত যুৱক যুৱতীসকলে বিহুৰ কেছেট আৰু ডিছ কিনিবলৈ সাঁচি ৰাখিছিল পইচা। এক জিয়া নষ্টালজিয়া, সাঁথৰ লগা কথা। অতীতৰ বুকুত আজি যে সেইবোৰ অতীত। এইসমূহ সৃষ্টিৰাজিয়ে অসমীয়া চলচ্চিত্ৰ জগতখন চহকী কৰিছে দেৰগাঁৱৰ এজন শিল্পী নৰুল চুলতানে। তেওঁ আইমণি মইনাজান মৰম আদিৰ জন্মদাতা। আইমণি আৰু মইনাজানৰ কেইবাটাও নিবেদন প্ৰকাশ পাইছে। নৰুল চুলতানে ডিছ আৰু কেছেটসমূহত সংৰক্ষণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। জেতুকাৰ পাতৰ দৰে চলচ্চিত্ৰখনৰ বাবে নৰুল চুলতানে লাভ কৰিছিল ৰজত কমল বঁটা। বিশেষকৈ এই চলচ্চিত্ৰখনে অসমীয়া ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰিলে। কৰোণাকালীন সময়ত মুক্তিপ্ৰাপ্ত নৰুল চুলতানৰ বেলকনিত ভগৱান ছবিখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে। চাওক, এটা সময়ত মানে অসমৰ চলচ্চিত্ৰৰ কাৰণে দুৰ্যোগ আহিছিলে। আমাৰ চিনেমা হলত বোমা বিস্ফোৰণৰ পিছত অসমীয়া চিনেমা বা হিন্দী চিনেমা চাবলৈ মানুহ যোৱা নাছিলে, কিন্তু কিছুমান হলত হিন্দী চিনেমা চলি আছিলে, গৈছিলে। তেতিয়া VCD হৈছিলে। আজি আমাৰ জানমণি, জোনবাই, ৰাংঢালি, আইমণি, আজি এই VCDবিলাকে একোখন চিনেমাই VCDবিলাক এই যিসকলে কৰি আছিলে সেই সময়ত প্ৰযোজনা কৰিছিলে। মই এগৰাকী মূলতঃ প্ৰযোজক, পৰিকল্পনা, ক'ৰবাত আমাৰ গীতৰ বা অন্যান্য কথা বতৰা কাহিনীও হৈছে সন্নিৱিষ্ট, কিন্তু যিয়া আমি প্ৰফেশ্যনেলি কাম কৰিছোঁ। গতিকে হয় আমাৰ সেই তেখেতসকলে আমাক শ্ৰদ্ধা মুনীন বৰুৱা, দীপক কুমাৰ গগৈ আদি এখেতসকলে সুন্দৰ আমাক কাহিনী চিত্ৰনাট্য ৰচনা কৰি দিছে। মানস ৰবীনৰ পৰা আৰম্ভ কৰি আমাৰ জয়ন্ত সোণোৱাললৈকে গীত ইত্যাদি, আমাৰ গগৈ এই সুন্দৰ আমাৰ পৰিচালনা কৰি দিছে। পলাশজ্যোতি গগৈয়ে সংগীত পৰিচালনা কৰা পুৱাৰ হাঁহিত এটা জনপ্ৰিয় গীত জুবিন গাৰ্গ, শান্তা ৰুজি বাইদেৱে গাইছে। আৰু বিহু ভিত্তিক যিবিলাক বিহু গীত জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি কৃষ্ণমণি চুতীয়া, কৃষ্ণমণি নাথ, ভিতালী দাস, সীমান্ত শেখৰ, আমাৰ চয়নিকা ভূঞা, নিৰ্মালী ভূঞা, বৰ্ণালী কলিতা আদি বিখ্যাত গায়ক গায়িকাসকলক কণ্ঠদান কৰিছে। আৰু নিপন গোস্বামী, যতীন বৰা, ৰবি শৰ্মা, অৰুণ হাজৰিকা, চেতনা দাস, আইমী বৰুৱা পৰা আৰম্ভ কৰি অসংখ্য বিখ্যাত আমাৰ বিষ্ণু খাৰগৈলৈকে আৰম্ভ কৰি আমাৰ VCDবিলাকত অভিনয় কৰিছে। VCD মোৰ 9খন আছিলে। আইমণি চিৰিজ 2007 পৰা 4 বছৰত আছিলে 4খন, মইনাজানো ঠিক 4 বছৰত 4খন আছিলে, আৰু মৰম এখন আছিলে। এই VCD আকৌ আমাৰ ডিচেম্বৰৰ 1 তাৰিখে উজনি অসমত, বিশেষকৈ গোটেই অসমতে উজনি অসমত পইচা লৈ পেলাই কেছেটৰ দোকানে 1 ডিচেম্বৰ ৰৈ থাকে, আহিছেনে কেছেট আৰু VCD বিচাৰে। এনেকুৱা গ্ৰাহক আছিলে, এটা গোটেই পৰিৱেশ আছিলে। এইটোতে নষ্টালজিক হৈ গৈ আছে। গতিকে বহুত VCD ভাবোঁ যে চৰকাৰে এতিয়াও সংৰক্ষণ কৰাৰ সুবিধা আছে, চিনেমালৈ ৰূপান্তৰিত কৰিব পাৰে। 2009-10 চনমানৰ পৰা পাইৰেচি ইমান হ'ল, নগাঁৱতে বহুতে কেন্দ্ৰীভূত হৈছিলে। সেই সময়ত চৰকাৰ, কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, কোৱা হৈছিলে মানুহে যিটো গুৰুত্ব দিব লাগিছে নাই, অকল পাইৰেচিয়ে ধ্বংস কৰিলে পাইৰেচি। গতিকে ভাবোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাওঁ, এই কথা বতৰাখিনি তেখেতে অলপ গুৰুত্ব দিলে হয়তো আমাৰ সৰু সৰু চিনেমা VCD আকাৰ এইবিলাক চিনেমাই একোখন তাৰমানে এতিয়া বহু চিনেমাতকৈ ভাল যে এইখিনি সংৰক্ষণ কৰি চিনেমালৈ ৰূপান্তৰ কৰাৰ এতিয়া সুবিধা আছে। অতি উন্নত টেকন'লজি এইখিনি সাহায্য চৰকাৰে দি চিনেমা হিচাপে বাচকবনীয়া কিখন ৰাখিবৰ কাৰণে মই আহ্বান জনাওঁ। এতিয়া চাওক, মানুহে বিচাৰে ইখনৰ পিছত সিখন আমি ৰিলিজ কৰিব লগা হয়। আমি ভাল লাগে বিভিন্ন কেছেটৰ দোকানত গীতবোৰ বাজি থাকে আৰু মানুহৰ ৰিংটনত শুনি থাকোঁ। এতিয়া দেই য'তে ত'তে গান চান শুনিলে ভাল লাগে যে এইখিনি আমাৰ গান, এইখন চিনেমা আমাৰ। এতিয়াও নিউজ লাইফৰ পৰা, প্ৰাগৰ পৰা আৰম্ভ কৰি DY 365 এই সকলো চেনেলত দি থাকে মোৰ মইনাজান, আইমণি VCDবিলাক, জেতুকা পাতৰ চিনেমা, বেলকনিত ভগৱান,
প্ৰতিদিন টাইমলৈকে আৰম্ভ কৰি আমাৰ সকলোৱে দি থাকে, আছাম টকশ্ব'টো দিয়া দেখোঁ। গতিকে নিশ্চয় জনপ্ৰিয়তা আছে, VCD-বিলাক, চিনেমাটো আছেই। আৰু আমি ভাবোঁ যে VCD এইখিনি অসমৰ সাংস্কৃতিক চিনেমা বুৰঞ্জীৰ পৰা আঁতৰাই দিয়াটো অনুচিত। চিনেমা নহয়, কিন্তু চিনেমা বুৰঞ্জীত আংশিকভাৱে ঠাই পোৱাটো উচিত বুলি ভাবোঁ। চাওক, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু আদি বা পশ্চিমবংগ লেখীয়া নহয়। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনো অসমীয়া ভাষী মানুহৰ মাজত এই চিনেমা ইত্যাদি অসমীয়া কথা বতৰাবোৰ আহে, যে অসমীয়া ভাষী লোকে সংখ্যা কিমান আছে। এতিয়া কৰ্ণাটক, মহাৰাষ্ট্ৰৰ কথা ক'লে নহ'ব নহয়। আমাৰ 40% প্ৰকৃত অসমীয়া ভাষী অসমীয়া লোক আছে নাই? এই নিশ্চয় 40% আশে পাশে হ'ব। বাকী অসমীয়া ভাষা গ্ৰহণ কৰি অন্যান্য লোকসকলে যিখিনি অসমীয়া ভাষা গ্ৰহণ কৰিছে, তেওঁলোকৰ উপযোগী হোৱাকৈ চিনেমা বা গীত মাত আদি ৰচনা কৰিলে আৰু অধিক জনপ্ৰিয়তা লভিব বুলি মই ভাবোঁ। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, মাই নিউজ এনি।